তো হেল্ল' এভৰিৱান, আজি আমি কৰিম এক্সাৰচাইজ 3.2 কুৱেশ্যন নম্বৰ 1। তো 1ত কি দিয়া আছে আমি লিখি লওঁ। তো ইয়াত আমি ছাবষ্টিটিউশ্যন মেথডৰ সহায়ত x প্লাছ y ইজিকেল টু 14 আৰু x মাইনাছ y ইজিকেল টু 4ৰ x আৰু y ৰ ভেলু উলিয়াব লাগে। তো আমি ইয়াত গিভেনটো লিখি লৈছোঁ দিয়া ধৰণে আৰু নাম্বাৰ দুটা দি লৈছোঁ from equation 2 we get x is equal to y 4 plus y. So put the value of x in equation 1 we get তোমালোকে বহি কলম লৈ একেলগে লিখি যাবা। 1 implies 2 4 plus y, ইয়াত আমি xৰ ঠাইত কিন্তু 4 plus y লিখিছোঁ দেই। 4 plus y is equal to 14 from the equation 1. So we get 4 plus y 2y and equal to 14. So 2y is equal to 14 minus 4 10, y is equal to 5. এতিয়া আমি এই y ৰ ভেলিউটো ইকুৱেশ্যন নম্বৰ 3 কৰিম। তোমালোকে ওপৰত দিয়া x is equal to 4 plus y সেইটো ইকুৱেশ্যন নম্বৰ 3 বুলি লিখি দিয়া। Put the value of y in equation 3. So we get 3 implies to x is equal to 4 plus y. দিয়া আছিল ইকুৱেশ্যন 3. So 4 plus y মানে আমি পালোঁ 5. So 4 plus 5 is equal to 9. তো এতিয়া আমি সলিউশনটো পালোঁ যে x is equal to 9 আৰু y is equal to 5.